নমস্কাৰ আটাইকে বহুদিনৰ পাছত আৰু এটা ব্লগ আৰু এয়া ভিজুৱেল চাই আপোনালোকে গম পাইছে আজি মই আপোনালোকৰ লগত গানৰ কথা পাতিম বাৰু প্ৰথমে আপোনালোকে কওকচোন আপোনালোকে বাৰু ফাগুন ভাল পায়নে বেয়া পায় এয়া মোক চাওক পুৰা মাস্ক মাৰি লৈছোঁ কাৰণ বাহিৰত ভয়ংকৰ ধূলি আৰু ভয়ংকৰ ধূলি মানে গম পাইছে বেমাৰ আজাৰ অৱশ্যে বিজি এটা বাৰ পৰা এয়া মেকআপ ললোঁ আৰু এটা নতুন গীত আহি আছে গীতটি এয়া গম পাইছে দেখিছে আপোনালোকৰ প্ৰিয় শিল্পী আশুৰ্য বৰপাত্ৰই গাইছে আৰু গীতটি মই লিখিছোঁ তাৰ শ্বুটিঙৰ মাজে মাজে এয়া ইণ্টাৰভিউ চলি আছে গতিকে তেওঁ বাইটো দিছে আৰু মই লিখা গীতটোৰ শ্বুটিঙো চলি আছে মই ভাবিলোঁ অকণমান আপোনালোককো দেখাওঁ শ্বুটিংস্থলীৰ পৰা কিছু দৃশ্য আপোনালোকক দেখাওঁ আৰু ছেটটো চাওকচোন বৰ ধুনীয়াকৈ সজাইছে ইয়াতে বহি আমি আড্ডা মাৰি আছিলোঁ মোৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লগৰ কেইজনমানো আহিছিলে এয়া আমি বেষ্টমেট আছিলোঁ আৰু এয়া হৈছে সেই লোকেশ্যনটো য'ত লাইটৰ কাম তেতিয়া কৰি আছিলে গীতটো খুবেই ধুনীয়া হৈছে খুব সোনকালে আপোনালোকৰ কাষলৈ আহিব ইতিমধ্যে আপোনালোকে ফাগুনৰ বাকীকেইটা গীত আদৰি লৈছে মই আশা কৰিছোঁ মই লিখা গীতটো আপোনালোকে আদৰি ল'ব আৰু প্লিজ ফাগুনক লৈ আপোনালোকৰ অনুভৱ কেনেকুৱা তলৰ কমেণ্ট ছেকশ্যনত দুখাৰী লিখিবলৈ কিন্তু নাপাহৰিব আৰু লগতে এইটোও ক'ব আপোনালোকে বাৰু ফাগুন ভাল পায় নে বেয়া পায় মই চাম ভাল পোৱাৰ সংখ্যা বেছি নে বেয়া পোৱাৰ সংখ্যা বেছি বাৰু যিয়ে নহওক আজিলৈ বিদায় লৈছোঁ মোৰ ব্লগ আপোনালোকে চাই থাকিব লং ব্লগ মই লৈ আহিমেই বাৰু এই ফাগুনক লৈ কিন্তু সদ্যহাতে এই ব্লগটোকে আপোনালোকে চাওক আৰু লগতে সেই গীতটিক মৰম দিবলৈ আপোনালোকে নাপাহৰিব ধন্যবাদ